প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়নৰ শেষ স্থান সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰ নিখাৰ ভাগত সোণাপুৰৰ শেষ জুবিন ক্ষেত্ৰত কণ্ঠশিল্পী মানস ৰবিন উপস্থিত হৈ গৈ আমি দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো মানস ৰবিন উপস্থিত হোৱা সেই সময়ৰ দৃশ্যটো যদি আপোনালোকে চাই তেতিয়া সময় ঘড়ীত বাজিছিল নিখা 11 বজা ইফালে এছবি ধাৰ্য কৰি দিছিল প্ৰশাসনে 10 বজাৰ পাছত জুবিন ক্ষেত্ৰত কোনো প্ৰৱেশ কৰিব নোৱাৰিব তাৰ পাছতে সিদ্ধান্ত খলাবলৈ বাধ্য হৈছিল ৰাজ্য চৰকাৰ 11 বজা কৰিছিল কিন্তু 11 বজাৰ সেই পৰিৱেশটো আপোনালোকে চাওক সমাধিৰ একেবাৰে নিচেই কাষতে এনে ধৰণে জুবিন ক্ষেত্ৰত এয়া মানস ৰবিন আৰু আনফালে দীঘলীয়া শাৰীত অগণন লোকে লোকাৰণ্য তেতিয়াও জুবিন অনুৰাগীৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে তেখেতৰ লগত কৰিবলৈ বহুত কাম থাকি গ'ল মন্তব্য কৰিছে লগতে কৈছে যে পাতিবলগীয়া বহু কথাই থাকি গ'ল মানস ৰবিনৰ মই দিনত আহিব নোৱাৰো মানুহে ঘেৰি ধৰে সেলফি উঠিবলৈ মানুহজনৰ লগত নিৰলে বহি খন্তেক কথা পাতিবলৈ পোৱা নাই এছপি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে কৈছে যে এইবোৰ এছপি ওলাইছে ইয়া ভাল কাম নহয় আলাপ আলোচনাৰ মাজেৰেহে সমস্যাবোৰৰ সমাধান হ'ব ৰাজ্যৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱাৰ আহ্বান জনাইছে মানস ৰবিনে যিকোনো মুহূৰ্তত সংঘাতৰ উদ্ভৱ হ'ব পাৰে আমি সংঘাত নিবিচাৰো আমি অসমখন শান্তিৰে থকাটো বিচাৰো মদ খোৱাটো বহুত মানুহৰ বাবে অস্পৃষ্ট হ'লেও জনগোষ্ঠীয় সমাজবোৰত ইমান অস্পৃষ্ট কথা নহয় জন্মৰ পিছদিনাই বহু দেৱহিকৰ মুখত সাজ বা জনগোষ্ঠীয় পানীয় লগাই দিয়া হয় ইয়াত জুবিনদা থকা ঠাই ইয়াত আহি কোনেও হুলস্থুল কৰিব নালাগে আৰু হুলস্থুল কৰিলে জুবিনদা থকা হ'লেও সিহঁতক পিটিলেহেঁতেন এই মন্তব্য কৰিছে কণ্ঠশিল্পী মানস এটা কথাই যে এতিয়া অসম ভূমি বহুত আগবাঢ়ি গ'ল গাঁও ভূমি বুলি কথা নাই সকলো মানুহে সব কথা জনা হ'ল গতিকে এতিয়া অসমৰ কোনো ধৰণৰ ৰাজহুৱা কামতে কাৰো ডিক্টেটৰশ্বিপ অসমীয়াই মানি ল'বলৈ প্ৰস্তুত নহয় সেয়া লাগে পৰেশ বৰুৱা ডাঙৰীয়াই হওক সেয়া অখিল গগৈ ডাঙৰীয়াই হওক সেয়া গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক কাৰো ডিক্টেটৰশ্বিপ কোনেও নামানে এনেকুৱা ৰাজহুৱা কথাত আলাপ আলোচনাৰ মাজেৰেহে সিদ্ধান্ত হ'ব জুবিন দাক জীয়াই থকা কালতো আমি বুলি নহয় তেখেতৰ পৰিয়ালৰ মানুহে নিৰলে যেতিয়া অকণমান লগ পাবলগীয়া হয় ৰাতি দুপৰলৈকে অপেক্ষা কৰিব লাগে আজি জুবিন দাক আমি আধা বাটতে হেৰুৱাইছোঁ বহুত তেখেতৰ লগত কৰিবলগীয়া কাম থাকি গ'ল তেওঁৰ লগত পাতিবলগীয়া বহুত কথা থাকি গ'ল মই দিনত আহিব নোৱাৰোঁ মানুহে ঘেৰি ধৰে চেলফি উঠিবলৈ মানুহটোৰ লগত খন্তেক নিৰলে বহিবলৈ সময় পোৱা নাই এমাহ হৈ যোৱাৰ পিছত ভাবিছিলোঁ মানুহ কমিব কোনোবা এদিন ৰাতি গৈ বহিমগৈ 1.5 ঘণ্টা 2 ঘণ্টা শান্তিৰে বহিম তাৰ মাজত এইবিলাক ওলাইছে কিবা এছপি কিবা কিবি ভাল নহয় এইবোৰ কথা আলাপ আলোচনাৰ মাজে হ'ব লাগে যিহেতু এছপিটো কোনে দিছে অসম চৰকাৰে দিছে নহয় জানো গতিকে চৰকাৰৰ ভিতৰত তেওঁলোকৰ এইবোৰ থাকিব দলৰ ভিতৰত চৰকাৰৰ ভিতৰত তেওঁলোকৰ ডিক্টেটৰশ্বিপ থাকিব পাৰে সেইবিলাক আমাক ক'বলগীয়া নাই কিন্তু যিহেতু অসম চৰকাৰ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ জনাম যে ইয়ালৈ আমাৰ নিচিনা বা পৰিয়ালৰ মানুহে হওক বা অসমৰ অৰঙে দৰঙে সিঁচৰতি হৈ থকা জুবিন গাৰ্গ ডাঙৰীয়াৰ অলেখ ব্যক্তিগত স্তৰৰ বন্ধু আছে যিয়ে অকণমান তেখেতক আগতে যেনেদৰে বিচাৰিছিল ব্যক্তিগতভাৱে লগ পাব বিচাৰে গতিকে এই এছপিৰ ব্যৱস্থাটো ভাল লগা নাই ইয়াত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি হোৱা যেন অনুভৱ কৰিছে তেনেহ'লে সুন্দৰভাৱে আৰক্ষীৰ মেটায়ন কৰক আৰু 2টা চিফ্ট কৰি দিয়ক বোলে 12টা বজালৈকে এখিনি থাকিব আৰু 12টা বজাৰ পিছত এখিনি থাকিব কাৰণ দিনততো অকল ট্ৰেফিকে চলি যাব চাগে আৰু আৰক্ষীটো অভাৱ নাই কিমান অদৰকাৰী মানুহক আপোনালোকে এনেই বডিগাৰ্ড দি থৈছে মিছা মিছিকৈ ইয়াত লৈ আহক ৰাইজৰ শান্তি পাব কোনো ধৰণৰ সংঘাতত নাহে কথাটো আৰু মই এইটোৱে বিচাৰিম যে আপোনালোকে এটা সুন্দৰ সিদ্ধান্ত লওক আৰু এই কথাবোৰ ৰাইজৰ লগত মিলি সিদ্ধান্ত ল'ব একপক্ষীয়ভাৱে কোনো সিদ্ধান্ত নল'ব কাৰণ যিকোনো মুহূৰ্ততে সংঘাতৰ উদ্ভৱ হ'ব পাৰে আৰু সংঘাত আমি নিবিচাৰোঁ আমি অসমখন শান্ত হৈ থকা বিচাৰোঁ শান্তিৰে থকা বিচাৰোঁ কিন্তু সংঘাত নিবিচাৰোঁ গতিকে ইয়াত আহি কোনো হুলস্থুল কৰিব নালাগে হুলস্থুল কৰিলে জুবিন দা থকালৈও পিটলেহেঁতেন কিন্তু তহঁতক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ